দেখা এতিয়া তুমি দেখাচোন ইয়াতে দিছে ইয়াতেও 2 পাৱাৰ 2 দিছে ইয়াৰ ভ্যালু লাগে কিন্তু ইয়াতে দেখা a + 2 আছে a + 2 আছে তলতো a + 2 আছে কিন্তু ইয়াতে দি দিছে a - 2 আমাক কনফিউজ কৰিব কাৰণে তো আমি ইয়াতে a + 2 আনিবলৈ চেষ্টা কৰিম তেতিয়াহে আমাৰ এইটো ফৰ্মেটত আমি মানে ই কৰিব পাৰিম নহয় জানো তো আমাক কি দিছে দেখা a - 2 plus a plus of 2 equal to -1 এটো আমাক দিয়া আছে নহয় জানো দিয়া আছে এটো তো এতিয়া আমি কি কৰিম দেখা ইয়াতে আমাক লাগে কি a + 2 লাগে কাৰণ ইয়াতে 2 আছে এতিয়া a + 2 কৰিবলৈ আমি কি কৰিম দেখাচোন এটো আছে ন ইয়াতে 4 প্লাস কৰি দিয়া তেতিয়া কি হ'ব দেখা 4 ৰ পৰা 2 গলে 2 থাকি যাব তাৰ মানে a + 2 হৈ যাব তো আমি ইয়াতে 4 প্লাস কৰিলো তো এফালেও আমি কি কৰিম কোৱাচোন এফালেও আমি কি কৰি দিম -1 আছে এফালেও আমি 4 কৰি দিম তেতিয়াহে কি হ'ব এই 4 4 ক্যান্সেল হৈ সেমে থাকিব বাস এতিয়া তুমি দেখাচোন ইয়াৰ ভ্যালু হৈ গল a + 2 ইয়াতেও আমাৰ a + 2 আছে আৰু ইয়াতে 4 - 1 মতলব কিমান হৈ গল 3 হৈ গল বাস তো এতিয়া তুমি যদি ভালকে দেখা আমাৰ কি হৈ গল x + 1/x = k টাইপৰ হৈ গল যেতিয়া তোমাৰ k টাইপৰ হ'ব তেতিয়া আমাৰ ফৰ্মুলা কি আছিল এটো মনত কৰা x + 1/x = k হলে x² + 1/x² এর ভ্যালু কিমান হয় k² - 2 হয় তুমি দেখা ইয়াতে মই রেড কালার দি ইয়াতে লিখি দিছো এইটো নহয় জানো তো আমি এইটো ফৰ্মুলাতে ইউজ কৰিম এতিয়া এইটো ফৰ্মুলা ইউজ কৰিম এতিয়া তাৰ মানে তোমাৰ ইয়াৰ পৰা কিমান পাবা কোৱাচোন ইয়াৰ ভ্যালুটো কিমান পাবা কোৱা ইয়াৰ ভ্যালুটো এটো হল x² + 1/x² আৰু k এর ঠাইত কিমান আছে 3 তাৰ মানে আমাৰ ইয়াতে কিমান হ'ব 3² - 2 হ'ব এতিয়া তুমি দেখা 3 मतलब 9 9 - 2 मतलब 7 তার মানে আমার যার ভ্যালু লাগে তার ভ্যালুটো কিমান হৈ গল 7 হৈ গল তার মানে কোনটো অপশন কারেক্ট হ'ব দেখা কোনটো অপশন কারেক্ট হ'ব ফার্স্ট অপশন বাস সো দিস ইজ দা কারেক্ট অ্যানসার দেখা ইয়াতে কিন্তু একো নাই এইবিলাক কোশ্চেন কিন্তু একো নাই দেখিলে অলপ ভয়ানক যেন লাগে কিন্তু ইয়াৰ ভিতৰত কিন্তু কোনো বস্তু নাই একদম ইজি জাস্ট আমাৰ সেই ফৰ্মুলা বাই কেনেকুৱা শৰ্টকাট ট্ৰিক বিলাক তোমালোকে অলপ মনত ৰাখিব লাগিব তাৰ কাৰণে মই দেখা পুৰা শর্টকাট ট্রিক যিমান কেটা আছে গোটেই কেনটা কিন্তু মই লিখি দিলো তোমালোকে কিন্তু এইবিলাক অলপ প্র্যাকটিস কৰিবা ঠিক আছে